হৈছে আমাৰ অহা 20 মে যিদিনাখন অল ইণ্ডিয়া বন্ধ আছে দেশজুৰি ব্যৱসায় ধৰ্মঘট এইটো অল ইণ্ডিয়া অৰ্গেনাইজেশ্যন কেমিষ্ট এণ্ড ড্ৰাগছ এছ'চিয়েশ্যনে ডিচিশ্যন বন্ধ কৰে যিহেতু গতিকে আমি অল ইণ্ডিয়া এফিলেটেড বডি CDA কেমিষ্ট এণ্ড ড্ৰাগছ এছ'চিয়েশ্যন অফ আছাম আমি তেওঁলোকৰ এফিলেটেড গতিকে তেওঁলোকে যিটো ডিমাণ্ড দিছে সেই ডিমাণ্ড বন্ধটো আমি পালন কৰিবৰ কাৰণে ওলাইছোঁ অহা 20 মে দিনা আৰু তাৰ কাৰণে আপোনালোকৰ যোৱা 14/5/26 তাৰিখৰ প্ৰেছ ক্লাবত প্ৰেছ মিট এটা দিছিলোঁ আৰু আজি আমাৰ মাজতে আৰু এটা সংগঠনে এই বন্ধটো হ'ব নালাগে বুলি এটা বিবৃতি দিছে সেইকাৰণে আজি এই প্ৰেছ মিটটো আকৌ দিব লগা হৈছিল গতিকে এইটো হ'ল ভুৱা আমি যিটো সেইদিনাখন দিছিলোঁ 14 তাৰিখে সেই বন্ধটো আমাৰ নিজৰ কাৰ্যসূচীটো চলিব হ'বই গতিকে এইটো হ'ল আমাৰ অনলাইনৰ ওপৰত যিটো অনলাইন মেডিচিনবিলাক দি আছে পাব্লিকক সেইটোৰ ওপৰতে আছে আৰু অনলাইন ব্যৱসায়টো আমাৰ মোৰ দেন মানে অল অভাৰ ইণ্ডিয়াত 5 কোটি মানুহৰ মানে মাথাত মূৰত টাকন দিব ওলাইছে সেইকাৰণে আমি এই বন্ধটো কাৰ্যসূচীটো হাতত লৈছোঁ আৰু ঠিক তেনেকৈ আমাৰ মানে বন্ধটো হ'লে যে পাব্লিকৰ অসুবিধা নহয় তাৰ কাৰণে আমি প্ৰতিখন ডিষ্ট্ৰিক্টতে ফাৰ্মাচী খোলাৰ কাৰণে ব্যৱস্থা কৰিছোঁ অলৰেডি আপোনালোকৰ প্ৰেছ ৰিপৰ্টত আমি দিছোঁ যে কি ক'ত ফাৰ্মাচী খোলা থাকিব প্ৰতিখন ডিষ্ট্ৰিক্টত আমাৰ সকলো সদস্য ডিষ্ট্ৰিক্ট প্ৰেছিডেণ্ট ছেক্ৰেটাৰী যিবিলাক সদস্য আছে তেওঁলোকে প্ৰতিখন ডিষ্ট্ৰিক্টত খুব সজাগতাৰে মানে পাব্লিকৰ যাতে অসুবিধা নহয় তাৰ কাৰণে ব্যৱস্থা হাতত লৈছে গতিকে যিবিলাক মেডিকেল এৰিয়াত ফাৰ্মাচী থাকিব তেওঁলোকে সাফিচিয়েণ্ট মেডিচিন যিবিলাক ফাৰ্মাচীত সাফিচিয়েণ্ট মেডিচিন আছে যাতে যিবিলাক পাব্লিকে যাতে অসুবিধা নহয় তাৰ কাৰণে আমি আমাৰ CDA চেণ্ট্ৰেল বডিৰ পৰা আমি তেওঁলোকক অনুমতি দিছোঁ যে যিবিলাক ফাৰ্মাচীত সাফিচিয়েণ্ট মেডিচিন আছে সেইবিলাক ফাৰ্মাচীত যাতে উপযুক্ত মেডিচিনবিলাক থাকে তাৰ কাৰণে ব্যৱস্থা কৰিব দিছোঁ আপোনালোকে নিশ্চয় জানে আজিকালি এখন গভৰ্ণমেণ্ট অহাৰ পিছতে আমাৰ হস্পিটেলবিলাক 30 বেডেতে হওক আমাৰ মেডিকেল কলেজবিলাকতে হওক প্ৰতিখন নাৰ্ছিং হোম হওক বা গভৰ্ণমেণ্ট হস্পিটেলত সবতে ফাৰ্মাচী আছে আৰু এখন নাৰ্ছিং হোমে গভৰ্ণমেণ্ট হস্পিটেলত যিখিনি পেচেণ্টৰ অনুযায়ী যিমানখিনি মেডিচিন থাকিব লাগে তাত সাফিচিয়েণ্ট মেডিচিন আছে আৰু নাৰ্ছিং হোমবিলাকতো ঠিক তেনেধৰণে প্ৰতিখন নাৰ্ছিং হোমতে আপোনাক দেখিব যে তেওঁলোকৰ নিজাকৈ ফাৰ্মাচী আছে কাৰণ এখন নাৰ্ছিং হোমত যদি যিখিনি কেপাচিটি পেচেণ্টৰ কেপাচিটি মেডিচিন লাগে সেই মেডিচিনখিনি তেওঁলোকে নিশ্চয় জমা আছে তেওঁলোকৰ তাত মজুত আছে গতিকে সেইকাৰণে আমি এই বন্ধটো আমি আমাৰ এই 5 কোটি যে সৰ্বভাৰতত যিবিলাক মানুহ আমাৰ এই ঔষধ ব্যৱসায়টোৰ লগত জড়িত আছে তেওঁলোকক যে যিটো মাধ্যমৰ দিব ওলাইছে যিবিলাক অনলাইন কোঅপাৰেটিভ গোষ্ঠীবিলাকে সেইটোৰ ওপৰতহে আমাৰ প্ৰতিবাদ কিন্তু আমি জেনেৰেল পাব্লিকৰ ওপৰত সেইটো প্ৰতিবাদ কৰা নাই যে আমাৰ মেডিচিনখিনি আমি যাতে সুফলমে পায় তাৰো ব্যৱস্থা আমি হাতত লৈছোঁ যিহেতু অনলাইন যিবোৰ ঔষধ আপোনালোকে প্ৰেছ ৰিলিজত দিছে যে সেইবোৰ ভেজাল তাৰে কিবা প্ৰমাণ আছে নহয় ভেজাল বুলি আমি নকওঁ এইটো ভেজালটো হ'ল কথাটো হ'ল যে ড্ৰাগছ কণ্ট্ৰলাৰ অথৰিটি আছে আমাৰ প্ৰত্যেকখন ষ্টেটত আছে আমাৰ অসমতো আছে আৰু আপোনালোকে এইটো শুনি ভাল পাব যে আমাৰ এতিয়া যিজন আমাৰ অসমত চিফ মিনিষ্টাৰ আহিছে তেখেতে আমাৰ প্ৰতিখন ডিষ্ট্ৰিক্টতে ঔষধ পৰিদৰ্শক এজন মানে হেৰি দিছে তেওঁলোকক নিয়োগ কৰিছে গতিকে আমি ভাবোঁ ভেজালটো যিটো আমি এছ'চিয়েশ্যন আমি ভেজাল বুলি নকওঁ যে এইটো তেওঁলোকে নিৰ্ণয় কৰিব যে ঔষধটো যদি কাম কৰা নাই বা সেই ঔষধটো কি আছে কি গুণগত তাত আছে কি নাই সেইটো ঔষধ পৰিদৰ্শকে আজিকালি আমাৰ সাফিচিয়েণ্ট আগতে এটা লেবৰেটৰী আছিলে এতিয়া 2টা লেবৰেটৰী হ'ল আয়ুৰ্বেদিক কলেজ আজিকালি সফিষ্টিকেট হৈছে আপুনি আগৰ নিচিনা ভাঙি কেনে দিব নালাগে টেবলেটটো সোমাই দিলে তাতে কি আছে কি নাই লগে লগে গুণাখিনি ওলাই যাব গতিকে সেইবিলাক মেডিচিন যিবিলাকে দিছে পাব্লিকক যিবিলাকে আনিছে তেতিয়া সেইবিলাকৰ ওপৰত একশ্যন হ'ব সেইবিলাক বন্ধ হৈ যাব সেইবিলাক জেলত যাব লাগিব যিবিলাকে মানুহ জীৱনদায়িনী ঔষধৰ লগত মানুহৰ লগত হেতালি খেলিছে তেতিয়া অট'মেটিকলি গভৰ্ণমেণ্টে তাৰ ওপৰত একশ্যন হ'ব এখন আইনো আছে অলৰেডি আমাৰ 2-4জন হেৰি জেলো খাব লগা হৈছে গতিকে তেনেকুৱা ধৰণৰ চৰকাৰে সকলোখিনি ব্যৱস্থাও ৰাখিছে কিন্তু প্ৰাইচ কণ্ট্ৰল অথৰিটি যিটো আমাৰ অল ইণ্ডিয়াত প্ৰাইচটো দিয়ে সেইটো কোনো হেৰি কি কয় এছ'চিয়েশ্যনে নকৰে এইটোতো আপোনাক ক'লে এইটো কথা আগতে আপোনালোকক এক্সপ্লেইন কৰিছোঁ গতিকে সেইকাৰণে পাব্লিকে এইটো ভুল ভাবিব নোৱাৰে যে এছ'চিয়েশ্যনে দামবিলাক বেছিকৈ লয় সেইটো নহয় এইটো কোম্পানীয়ে কৰে গতিকে সেইখিনি বেয়া মেছেজটো যাব নালাগে মই তাকে ভাবিছোঁ যে আমাৰ এতিয়া এই আমাৰ অসুবিধাটো
মই ভাবিছোঁ যে আপোনালোকৰ জৰিয়তে আমাৰ অসমৰ যিহেতু ডাইনামিক আমাৰ চিফ মিনিষ্টাৰ আছে তেখেতো যাতে এই চেণ্ট্ৰেল গভৰ্ণমেণ্টৰ লগত এই কথাটো যাতে অনলাইন ব্যৱস্থাটো যাতে সুস্থ মেডিচিন যাতে পাব্লিকে পায় তাৰ প্ৰতি নজৰ দিব বুলি মই তেখেতক অনুৰোধ জনাইছোঁ। আপোনালোকে বাতৰি পাইছে চণ্ডীগড়, হাৰিয়ানা, মানে আগ্ৰা অনলাইনটো মানে বন্ধ হ'ব লাগে নে নালাগে আপোনালোকৰ মতে? মানে লাগে অনলাইন লাগে হয়, ধৰক কিছুমান এনেকুৱা মানে ধৰক ৰোগী থাকে যি মানে ধৰক ফাৰ্মাচীৰ পৰা যায় ঔষধখিনি ক্ৰয় কৰিব নোৱাৰে, সেই পৰিপ্ৰেক্ষিতত আপোনালোকে সেনেকুৱা ব্যৱস্থা আছে আছে আছে। হয়, মই যিটো কৈ আছিলোঁ যে ভেজাল ঔষধ ক'ৰ পৰা আহে, এতিয়া আপুনি চাব অনলাইনৰ গুদাম আগ্ৰা নামবিলাক কৈ আছোঁ মই, দিল্লী পাইছে, বাতৰি পাইছে আপোনালোকে, চণ্ডীগড়, হাৰিয়ানা এইবিলাক ঠাইত, উত্তৰাখণ্ড এইবিলাক ঠাইত কোটি কোটি টকাৰ ভেজাল দৰৱ ধৰা পৰিছে। আৰু এইবিলাক চব অনলাইন ফাৰ্মাচী গুদাম, আমাৰ কোনো দৰৱ ব্যৱসায়ৰ গুদাম নহয়। সেই মেডিচিন অনলাইনে কি কৰিব, অনলাইনত দিব। গতিকে এইবিলাক চব চিজ কৰা হৈছে আৰু সিহঁতৰ ওপৰত সিহঁতক এৰেষ্টো কৰা হৈছে। আৰু এনেকুৱা কেছ যদি ধৰা হয় তেতিয়াহ'লে আমাৰ এইটো নিয়ন্ত্ৰণ আহিব। আমাৰ অসমত এই ব্যৱস্থা এতিয়ালৈকে অহা নাই যে অনলাইনৰ পৰা বা বেলেগ এটা চ'ৰ্চৰ পৰা ভেজাল মেডিচিন আহিল তাক কেনেকৈ ধৰিব। তাৰ কাৰণে আজি আমাৰ ড্ৰাগ কণ্ট্ৰলৰ মিটিং হৈছে আমাৰ ঔষধ নিয়ন্ত্ৰণৰ লগত। আমি সিহঁতে কৈছোঁ আপোনালোকে এটা হেৰি বনাওক, এটা স্কোৱাড বনাওক, স্কোৱাড বনাই গাঁৱে গাঁৱে গৈ সেই মেডিচিনবিলাক টেষ্টিঙত পঠিয়াওক। কিন্তু এটা বস্তু দেখা গৈছে জনাই অলপ ক'লে যে অনলাইনত যিখিনি মেডিচিন আহে হয় সেইখিনি প্ৰাইচবোৰ অলপ বজাৰতকৈ বহুতখিনি ড্ৰপ থাকে। এইটো কোম্পানীটো একেটাই বনে কিন্তু বজাৰত অলপ বেছি পৰে আৰু অনলাইনত কম পৰে, সেইটো হৈও অনলাইনে এটা বিশাল বজাৰ ধৰিব সক্ষম হৈছে। তাৰ বিষয়ে কি ক'ব? আৰু লগতে মই আৰু এটা প্ৰশ্ন কৰিছোঁ, আপুনি তেতিয়া কৈছিলে যে অনলাইন যেতিয়া ঔষধ আহে হয়। টেম্পাৰেচাৰটোৰ ওপৰতো হয়, হয়। সেইটোও জনাই। নিয়ন্ত্ৰণ নাথাকে। তাৰমানে আপুনি চাওক, আমি দৰৱৰ দোকান এখন খুলিবলগীয়া হ'লে আমাৰ ছাফিচিয়েণ্ট আমাক এটা ফ্ৰিজ লাগিব। আমি দোকানখন খোলা আগতে আমি ট্ৰেছ মেপ এটা দিব লাগিব যে ফাৰ্মাচী খোলাতে এইখন ঠাইত যোগ্যতা আছে কি নাই। আৰু তাৰ বাহিৰে আমাৰ ফ্ৰিজটো কণ্টিনিউ 24 ঘণ্টা চলি থাকিব লাগিব। আৰু আপোনাৰ আমাৰ CC কেমেৰা লগাব লাগিব। CC কেমেৰা কম্পালচৰি কৰি দিছে এতিয়া DC-বিলাকে, কমিশ্যনাৰে আমাক CC কেমেৰা কম্পালচৰি কৰি দিছে বিকজ অফ নাৰ্কটিক ড্ৰাগছবিলাকৰ। কাৰণ আপুনি জানে যে আমাৰ ফাৰ্মাচীবিলাকে, এখন ফাৰ্মাচীয়ে উইদাউট ডক্টৰ প্ৰেছক্ৰিপশ্যন নাথাকাকৈ কোনো মেডিচিন দিব নোৱাৰে। আৰু সেইখনো কাৰেণ্ট প্ৰেছক্ৰিপশ্যন হ'ব লাগিব। আপুনি ছাপ'জ আপোনাৰ এখন প্ৰেছক্ৰিপশ্যনে যিবিলাক অনলাইন আছে তেওঁলোকে বাৰে বাৰে মেডিচিন দি আছে আৰু তেওঁলোকে মেডিচিনটো মানুহৰ হিউমেন হেল্থৰ লগত জড়িত। মেডিচিনটো যে আপোনাৰ বজাৰৰ চব্জি বা এইবিলাক চুইগি বা কিবা কিবি খোৱা বস্তু নহয়, মেডিচিনটো আপোনাৰ ব্লাডৰ লগত যাব। সেই মেডিচিনটো আপোনাৰ ঠিককৈ প্ৰিজাৰ্ভ কৰিছে কি নাই। আপোনাৰ এটা ভেকচিনে কওক বা যিখিনি মেডিচিনে কওক, আপুনি যদি 24 ঘণ্টা যদি আপোনাৰ ফ্ৰিজিঙত ৰখা নাযায়, সেই মেডিচিনটো যদি আপুনি অনলাইনৰ পৰা আনিছে, আনোতে বা কিমান সময় লাগিছে, আনোতে তাৰ টেম্পাৰেচাৰখিনি আছে কি নাই। কিন্তু সেই ঔষধটো যদি আপোনাৰ এক্সপাইৰিও নাযায় কিন্তু আপোনাৰ সেইটো কাম নকৰে। আপুনি ঠিক তেনেকৈ এনাস্থেচিয়া যিবিলাক ড্ৰপ মেডিকেলত আপোনালোকে যিবিলাক অপাৰেশ্যন নাৰ্ছিং হোমত বা গভৰ্ণমেণ্ট হস্পিটেলত কৰে, এনাস্থেচিয়া ড্ৰপবিলাক আমি 24 ঘণ্টা ফ্ৰিজত ৰাখিব লাগে। কাৰণ ডক্টৰে সেইটো দিলে গম পায় যে সেই মানুহটো অন্তত যেতিয়া অপাৰেশ্যন কৰিব তাক মিনিমাম 1 ঘণ্টা, 1.5 ঘণ্টা বা 2 ঘণ্টা তাক চেঞ্চলেছ হ'ব লাগিব, তেতিয়াহে অপাৰেশ্যনটো কৰিব পাৰে। সেইবিলাক ড্ৰপ আপোনাৰ যদি মানে অনলাইন থ্ৰু দি আনে তেতিয়াহ'লে আপোনালোকে নিজে জানক যে আপোনালোকে এতিয়া আমাৰ যিবিলাক এথিকেলৰ ফাৰ্মাচী দোকানবিলাক আছে তাৰ ঔষধ আপুনি 2টা খাওক আৰু তাৰে 10টা খাওক। তাৰে কামবিলাক সেইকাৰণে নকৰে, তাৰমানে কথাটো বুজিছে নাই। আৰু বাকী ধৰি লওক আপুনি এতিয়া যিখন ফাৰ্মাচীৰ পৰা আপোনাৰ যদি ঔষধ লয়, ওচৰৰ ফাৰ্মাচী চিনাকি ফাৰ্মাচীৰ পৰা ঔষধটো ল'লে আপোনালোকক নালাগাখিনি আপুনি ঘূৰাই দিব লাগিব। কিন্তু অনলাইনত আহিলে আগতে আপুনি পে' কৰিব লাগিব। পে' কৰাৰ পিছত আপোনালোকে তেওঁলোকক আৰু নাপায়। কিন্তু ফাৰ্মাচী এখনত যদি আপুনি মেডিচিনটো আনিলে আপোনাক যিখিনি অদৰকাৰী, যিখিনি নালাগে, যে দাদা মোৰ 5টাতে খাই ভাল হৈ গ'ল বাকীখিনিও নালাগে, আপুনি ৰিটাৰ্ণ কৰক, তাৰ অল্টাৰনেটিভ আপুনি নিশ্চয় কিবা এটা বস্তু ল'ব পাৰে। কিন্তু অনলাইনত সেইটো সুবিধাটো নাই। এইবিলাক পাব্লিকৰ বহুত ধৰণৰ সমস্যা আছে। গতিকে এইবিলাক সমস্যা ক'লেতো আপোনাৰ কি বুলি ক'ম, মানে সমস্যাটো শেষ নহ'ব। গতিকে সেইকাৰণে চৰকাৰক অনুৰোধ কৰিছোঁ এইবিলাক যাতে অকণমান নিয়ন্ত্ৰণ কৰক, ড্ৰাগছ কণ্ট্ৰলাৰবিলাকক বা ড্ৰাগছ যিবিলাক পৰিদৰ্শক আছে তেওঁলোকৰ যাতে ভালদৰে কামত লগাওক। সেইখিনি ধন্যবাদ দেই।